উচ্ছেদ কাজিৰঙাত যেতিয়া কৰিছিলে তেতিয়া বিদেশী বুলি কৈছে, আপোনালোকৰ মনত আছে যে আমি অবৈধ বিদেশী উচ্ছেদ কৰিম। যদি বিদেশী হয় তেতিয়াহ'লে তেওঁলোকক 14,72,00,000 পইচা কিয় দিলা? গৰু খুটি তেওঁলোকে বিদেশী বুলি কৈছে, কৈছিল নাই? কওক, বিদেশী বুলি কৈছে তেওঁলোকক কিয় এবিঘা বিঘাকে মাটি দিলা দলগাঁৱত? মোৰ প্ৰশ্ন এইটোৱে। বিদেশী বুলি কৈছা, বিদেশী হ'লে তেওঁলোকক কৰায়ুক্ত কৰা, তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা, তেওঁলোকক কেছ ৰুজু কৰা, এইটো কাৰ কাম? চৰকাৰৰ কাম, এইটো মোৰ কাম নহয়। আৰু চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীৰ নিচিনা দায়িত্বশীল মন্ত্ৰীগৰাকী, আগতে কাজিৰঙাৰ উচ্ছেদ চলোতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছে, তেওঁ বিদেশী বুলি কৈছে। গৰু খুটি উচ্ছেদৰ আমাৰ মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা, তেওঁ বিদেশী বুলি কৈছে। বিদেশী বুলি যেতিয়া এই জেনুইন ন্যায়িক লিগেল প্ৰশ্ন, কনষ্টিটিউচনেল প্ৰশ্ন যেতিয়া কৰিলোঁ, তেতিয়া চিনাকি অচিনাকি 90 দশকৰ ৰোমান্টিক গানৰ চিনাকি অচিনাকি নিচিনা তেওঁ বচনা আওৰাইছে, নিজে কোৱা কথাত বান্ধ খাইছে। যদি বিদেশীক তেনেকৈ সংস্থাপিত কৰিছে, ৰাষ্ট্ৰদ্ৰোহ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁ কৰায়ত্ব কৰিব লাগে, জেললৈ নিক্ষেপ কৰিব লাগে। টকা পইচাবোৰতো আমাৰ টকা পইচা। ধুবুৰীত যিবোৰ বিদেশী বুলি কৈ তেওঁলোকে উচ্ছেদ কৰিছে, 20 কোটি দিম বুলি ইতিমধ্যে সিদ্ধান্ত লৈছে। কোনে দিব? এপিডিচিএল। এপিডিচিএল কাৰ? অসমীয়া মানুহৰ, অসমৰ হয়। আপোনাৰ মোৰ টকা পইচাৰে এপিডিচিএল চলি আছে। 20 কোটি দিব লগা টকা পইচা, আপোনাৰ মোৰ কোৱা কাটলৰ পৰা লোৱা টকা পইচা। এইটোতো আমি বিদেশীক পইচা দিবলৈ নিদিম। বিদেশীক পইচা দিবলৈ সিদ্ধান্ত হৈ গ'ল। আপোনাক খবৰ ৰাখক, আপোনালোকে বিচাৰি খুচাৰিলে এপিডিচিএলৰ কাৰ্যালয়লৈ গ'লে তেওঁলোকে লোৱা সিদ্ধান্ত, আনকি কোনে ইলেক্ট্ৰিচিটি কিনিব তাৰো নিবিদা এপিডিচিএলে আৰম্ভ কৰিছে। অথচ সেই কাম এপিডিচিএলৰ নহয়, কাৰণ এটা বাহিৰৰ কোম্পানীক এই বিদ্যুৎ উৎপাদনৰ দায়িত্ব দিব কৈছে, আদানীক দিব কৈছে। গতিকে এই কামটো কৰাৰ লগে লগে এইটো ৰাষ্ট্ৰদ্ৰোহ। আমাৰ পইচা বিদেশীক তুমি পইচা দিব খুজিছা, মাটি দিব খুজিছা, আমাৰে মাটি নাই। অসমত খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহ 8 লাখ পৰিয়াল আছে, যি বানপানী গৰাখহনীয়া প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হৈ আছে। মই কোৱা নাই, চৰকাৰে বনাই দিয়া হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত আছে, মই কোৱা নাই। যোগেন বহনে কৈছে 5 লাখ বিধানসভাৰ মজিয়াত 5,27,000 মানুহ ভূমিহীন হৈ মুকলি আকাশত লৰিছে, মই কোৱা নাই। তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, তেওঁলোকক মাটি দিব পৰা নাই, বিদেশীক মাটি দিবলৈ তোমালোকৰ ক'ত মাটি ওলায়?